বন্ধুসকল, আজি মই আলোচনা কৰিম দাংবডি খেতিৰ ওপৰত। ভিডিঅ'টো স্কিপ নকৰাটোৱেই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে চাব। দাংবডি খেতি আমি কেনেকৈ কৰিব লাগে, কিমান দিন পিছত আমি দাংবডি গছৰ পৰা ছিঙন দিব পাৰিম, এই খেতি কৰিবলৈ হ'লে আমি কিমান ডিষ্টেঞ্চত গুটিবিলাক লগাম, গুটি দিয়াৰ আগত আমি সাৰৰ পৰিমাণ কিমান দিম, বৰ্তমান আমি দাংবডি খেতি কৰিবলৈ হ'লে কোনটো জাতৰ গুটি দিলে আটাইতকৈ বেছি লাগন দিব গছত, আৰু কি মেডিচিন খেতিত স্প্ৰে কৰিব, ভিটামিনৰ ক্ষেত্ৰত কোনটো ভিটামিন আটাইতকৈ ভাল, ৰাসায়নিক সাৰ বৰ্তমান সময়ত সিমান দিব পাৰোঁ নে নাই, নে আপোনালোকে ৰাসায়নিক বা জৈৱিক পদ্ধতি মতে কৰিব। তো আজিৰ এই ভিডিঅ'টোৰ মাজতে আপোনালোকে সম্পূৰ্ণ তথ্য পাব। আপোনালোকে যদি ফেচবুক পেজত চাই আছে মোৰ ভিডিঅ'টো, তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব, আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ইউটিউব চেনেলত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগবাঢ়ি যোৱাত সহায় কৰিব। এই খেতি কৰিবলৈ হ'লে আপোনালোকে ৰসাল মাটি মানে ভাদ মাহৰ 15 দিন যাওঁতে যদিও আপোনালোকে দাংবডি লগাবৰ কাৰণে প্ৰস্তুতি লৈছে, বা শাওণ মাহত লগাইছে 15 দিন যাওঁতে, যিটো খেতি দেখুৱাই আছোঁ এইটো কিন্তু শাওণ মাহৰ 15 দিন যাওঁতে লগোৱা হৈছিল গুটি দিয়া হৈছিল। তো আজি গছৰ ধৰণ বহুত দেখা পাই আছোঁ, ভাল পাতবিলাক পূৰা চিকচিকীয়া আছে। এই খেতি কৰিবলৈ হ'লে ৰসাল মাটি নিৰ্বাচন কৰিব, অম্লতা আৰু হিউমাছযুক্ত মাটি। তাৰপিছত গুটি দিব, এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব ৰাখিব আপোনালোকে 1.5 ফুট বা 1 ফুট, আৰু লাইন টু লাইন 2 হাত ৰাখি আপোনালোকে লগালে বাছ ধুনীয়া। ইয়াত অলৰেডি ধৰক 4 কঠা মাটি আছে, ধুনীয়াকৈ পোখা মাৰিছিল, গছবিলাকৰ ধৰণ ভাল হৈছে। এই খেতি কৰিবলৈ হ'লে বিঘাই প্ৰতি আপোনালোকে 1 গাড়ীকৈ গোবৰ সাৰ সিঁচিবই লাগিব। ছুপাৰ ফছফেট 1 বিঘা মাটিত আপোনালোকে 30 পৰা 35 কিলো দিব, পটাছ 8 পৰা 10 কিলো, ইউৰিয়া 5 কিলো, DAP 10 কিলো, ধুনীয়াকৈ সিঁচি হাল মাৰি ময়াই ধূলিময় কৰি 5 গুটি দি দিলে। লগোৱাৰ ডিষ্টেঞ্চটো অলপ আগতে ক'লোঁ, লাইন টু লাইন 2 হাত, আৰু পুলিৰ পৰা পুলিৰ দূৰত্ব বা গুটিৰ পৰা গুটিৰ দূৰত্ব 1 ফুট বা 1.5 ফুট ৰাখি আপোনালোকে লগালে। পোখা মাৰিলে বা গজালি মৰাৰ এসপ্তাহ পিছৰ পৰা আপোনালোকে ঔষধ স্প্ৰে কৰি যাব। একতাৰা, ৰিলিক, ডেলিগেট, দাহাত, ফ্লাইমেট, এইকেইটা মেডিচিন আপোনালোকে মাৰিব। ভিটামিনৰ ক্ষেত্ৰত ডবল, ট্ৰিপল বুষ্টাৰ L, ছাই পাৱাৰ প্লাছ, ৰজোতা, এইকেইটা ভিটামিনৰ পৰা আপোনালোকে যিকোনো এটা নিৰ্বাচন কৰি আপোনালোকে মাৰিলেই হ'ল, বহুত ভাল ভিটামিন হয়। তাৰপিছতে লক্ষ্য কৰিব, খেতিত ঘাঁহ বন যদি হৈছে আপোনালোকে এনেকুৱা নিকানি কাম কৰিব। দাংবডি খেতিত বহুতে দেখা পাওঁ বনমৰা ঔষধ স্প্ৰে কৰিছে, সাৱধানতা অৱলম্বন কৰিব। বনমৰা ঔষধ দিলে খেতিৰ ফলনটো একেবাৰে কমি যায়, কেতিয়াও নিদিব। এতিয়া কথা হ'ল, আপোনালোকে লক্ষ্য কৰিব, লগোৱাৰ পৰা আৰম্ভ কৰি 30 পৰা 35 দিনৰ ভিতৰত আপোনালোকে দাংবডি গছৰ পৰা ছিঙন দিব পাৰিব। 4 কঠা মাটি যে ইয়াত দাংবডি খেতি কৰা হৈছে, তো এই খেতিৰ পৰা ধৰক 1.5 কুইণ্টেল 1 কুইণ্টেল 30 কিলো এনেকৈ ছিঙন দিব। এদিন পিছে ছিঙন দি বজাৰলৈ বিকিব পাৰিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। যেতিয়া গছত ফুল আহি যাব তেতিয়া কিন্তু সঘনাই আপোনালোকে উন্নত মেডিচিন স্প্ৰে কৰিব, যেনিবা ডেলিগেট আছে, ৰাঞ্জাৰ আছে, গ্ৰাছিয়া আছে, এই ধৰণৰ মেডিচিনবিলাক দি যাব। ফুলৰ ভিতৰত থাকিলেও পোকবিলাক মৰি যাব। তো আজিলৈ এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই পুনৰাই আপোনালোকক লগ পাম। ধন্যবাদ।